প্ৰথম শ্ৰেণীৰ কন্যাক বিদ্যালয়লৈ বুলি লৈ গৈছিল পিতৃয়ে, কিন্তু মাজ ৰাস্তাতে ৰৈ আছিল জন্তুত। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল পিতৃ প্ৰসন্ন বৰাৰ। কলিয়াবৰৰ উলুৱনিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। বিদ্যালয়লৈ আহি থকা অৱস্থাতে ট্ৰাকে মহতিয়ালে পিতৃ-কন্যাক। নিহত পিতৃ প্ৰসন্ন বৰা। গুৰুতৰভাৱে আহত প্ৰথমমান শ্ৰেণীৰ কন্যা জিয়ানা বৰা। পুৱা বিদ্যালয়লৈ বুলি দীঘলীৰ ঘৰৰ পৰা ওলাই আহিছিল পিতৃ-কন্যা। কলিয়াবৰৰ উলুৱনি চাৰিআলিত পথ অতিক্ৰম কৰিব খোজোতেই তেজপুৰ দিশৰ পৰা অহা RJ02GC4571 নম্বৰৰ ট্ৰাকখনে AS02Q8759 নম্বৰৰ বাইকখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় পিতৃ-কন্যা। দুয়োকে ততাতৈয়াকৈ কলিয়াবৰৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে পিতৃ প্ৰসন্ন বৰাৰ মৃত্যু হয়। আনহাতে প্ৰথমমানৰ জিয়ানা বৰাক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেজপুৰলৈ প্ৰেৰণ কৰে। প্ৰসন্ন বৰাৰ মৃত্যুত এতিয়া শোকত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লোক। মইতো তেওঁ স্কুললৈ আহিছিল ৰাতিপুৱা ছোৱালীজনী থ'বলৈ। আমি যিটো খবৰ গম পাইছোঁ থ'বলৈ অহাটো উলনি চাৰিআলিতে আপোনাৰ টাৰ্ণিংটো কৰোঁতে টেইলৰে পৰা খুন্দি আহিছিল। দীঘলী ঘৰ পচন্দ নহয়। ছোৱালীজনী শংকৰদেৱ শিশু বিদ্যালয়ত পঢ়াই মেলি গ'ল। তেখেত ঢুকাইছে। বৰ ছোৱালীজনী অলপ চিৰিয়াছ হৈ আছে। তেওঁ গুৱাহাটী নিব নেকি সময়ত ডাক্তৰে এতিয়ালৈকে হেৰি কৰা নাই। ৰেফাৰ কৰিব মানে সম্ভাৱনা আছে আৰু বৰ দুখ লগা ঘটনা। সেই মানুহজন সদায় আমাৰ লগতেই থাকে। আজি ৰাতিপুৱা সেই ছোৱালীজনী থ'বলৈ আহিছিল স্কুল। ছোৱালীজনীও বহুত ভদ্ৰ, মানে ভাল ছোৱালী, পঢ়া শুনাটো বহুত ভাল ছোৱালী। সেয়াই মানে দুখৰ বিষয়। কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপোৰ্ট, খাটাং সংবাদ।